যিহেতু আজি ইয়াতে আপুনি প্ৰচাৰ কাৰ্যসূচী চলাইছে, ইয়াৰে যিখিনি স্থানীয় বাসিন্দা আছে তেওঁলোকৰ বহুতো সমস্যা আছে, যেনে ধৰণৰ তেওঁলোকৰ ভূমি পাট্টা এতিয়ালৈকে পোৱা নাই। তেওঁলোকৰ ইলেকশ্যনৰ সময়ত ভোট লয়, কিন্তু ভূমি পাট্টা দিম বুলি কিন্তু বহুত জেগাত মানে উচ্ছেদহে কৰা দেখা পোৱা গৈছে। তেনে ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ মানে ভাবিছে, যদি আপুনি চৰকাৰ মানে শাসনলৈ আহে, তেওঁলোকৰ অকল ভূমি পাট্টা বুলিয়ে নহয়, তেওঁলোকৰ পানীৰ সমস্যা আছে, ৰাস্তা পদূলি বৰষুণ দিলে তেনে মানে বিভিন্ন ধৰণৰ সমস্যাবিলাক আপোনাক কেনেধৰণৰ মানে সমাধান কৰিব? চাওক, মই আগৰ পৰা সামাজিক মাধ্যমতে সামাজিক ছ'চিয়েল এক্টিভিটিয়ে কৰি আহিছোঁ, কিন্তু ৰাজনীতি দলৰ আগতে মই জড়িত নাছিলোঁ। এক নম্বৰ কথা। ছেকেণ্ড কথা, কাম কৰা বহুত স্পৃহা আছে ৰাইজৰ কাৰণে। আজি পলিটিক্স, আজি ৰাজনীতিত নামিছোঁ একমাত্ৰ এটাই কাৰণ, যিহেতু সমাজ সেৱা কৰি আহিয়ে আছোঁ। যদি চৰকাৰী এই প্লেটফৰ্মটো মোৰ ৰাইজে জিকাই লৈ যায়, তেতিয়াহ'লে চৰকাৰী কিছু আঁচনি দুগুণ কৰি আনি মই কিছুমান কাম কৰিব পাৰোঁ। সেই হিচাপে মই ৰাজনীতি জগতখন ভৰি দিছোঁ। আৰু যদি মোক ৰাইজে সঁচাকৈ ছাপৰ্ট কৰে, যিটো আপোনালোকে যিটো ক'লে যে ৰাস্তা ঘাটৰ প্ৰব্লেম, পানীৰ প্ৰব্লেম আছে, ভূমি পট্টাকৰণ প্ৰব্লেম আছে, হয়, এইটোতো আৰু স্বাভাৱিক কথা। কংগ্ৰেছ যেতিয়া চৰকাৰ আছিলে তেওঁলোকেও কৈছিলে ভূমি পট্টাকৰণ দিম বুলি, 6 জনগোষ্ঠীকৰণ এছটিকৰণ কৰিম বুলি। সেইবোৰতো চব ফুটুকাৰ ফেন হৈ গ'ল, সেইবোৰতো একো নিদিলে। আৰু এইবাৰ তেওঁলোকে যিটো কৈ আছে ভূমিপত্তন ক'ত দিলে, নিদিয়ে। গতিকে মই যদি কেতিয়াবা যদি শাসনত আহোঁ, তেতিয়াহ'লে মই নিশ্চয় এছেম্বলিত মই বুকুটো টেবুলত ঢকিয়াই ক'ব লাগিব যে এইখিনি আমাৰ ফুল খিলঞ্জীয়া মানুহ, গতিকে এওঁলোকক ভূমিপট্টা দিবই লাগিব। যিহেতু ইমান বছৰৰ পৰা তেওঁলোকে কষ্ট কৰি এই জেগাত আছে, জাগা এৰি গুচি যোৱা নাই, তেতিয়াহ'লে তেওঁলোকক আমি সুবিধাখিনি দিবই লাগিব। পানীৰ ব্যৱস্থা কৰি দিব লাগিব, ৰাস্তা পদূলি ঠিক কৰি দিব লাগিব। এইখিনি মোৰ কৰ্তব্য থাকিব বুলি মই এইখিনি কাম নিশ্চয় কৰি যাম। আজি কিছুদিন পূৰ্বে এগৰাকী সমাজ সেৱকে আমাক মানে ছ'চিয়েল মিডিয়াত কিছু মানে প্ৰশ্ন উত্থাপন কৰিছিলে জয়ন্ত দাসৰ বিষয়ে। তেওঁ যদি বিজেপিত থাকিল হয়, তেনেহ'লে ৰুম নাম্বাৰ 501ৰ কথা তেওঁ ক'লে হয় নেকি, এনেকুৱা ধৰণৰ, বা তেওঁ জুবিন গাৰ্গৰ হৈ কোনোদিন মাত মতা দেখা পোৱা নাই, তেনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন তেওঁ উত্থাপন কৰিছিল। কি ক'ব এই বিষয়ে? সেইটোৱে, যিহেতু তেওঁ বিজেপি কৰিছিলে, আৰু এইটো সঁচা কথা, বিজেপিৰ কোনো আদৰ্শ নাই আজিৰ ডেটত। বিজেপি আজিৰ ডেটত মূল্যবোধ ৰাজনীতি কৰে বুলি মই বিশেষকৈ নাভাবোঁ। কাৰণ তেওঁলোকে আজি 10 বছৰ যিখিনি ভুৱা প্ৰচাৰ, ভুৱা মানে প্ৰতিশ্ৰুতি, যিখিনি আমাৰ নিজৰ খিলঞ্জীয়া ভাই ভনী যুৱক যুৱতীয়ে যিখিনি ঠগ বাজি দিলে, ৰামঠগন বুলি যাক কয়, সেইটো কৰা দেখা পালোঁ। কি কৰিলে? তাতকৈ বেছিতো একো কৰা নাই। আজি সৰু কথা কয়, পানীখিনি গুৱাহাটীবাসীয়ে আজি কি পানী দিব নোৱাৰিলেহেঁতেন নহয় নেকি? ফ্ৰী পানী কিয় দিব নোৱাৰিলেহেঁতেন? ৰাস্তা ঘাটটো বাৰু মই নকওঁ, পানীৰে কথা কওঁ, পানীহে মেইন বস্তু। পানীখিনিকে দিব পৰা নাই, বাকী তেওঁলোকে কি দিব? তেওঁলোকক আমি কোনোপধ্যে একোতে আশা কৰিব নোৱাৰি। সেয়েহে এই চৰকাৰখনক চেঞ্জ কৰিব পাৰোঁ, এটা পৰিৱৰ্তন লাগে বুলি কয়, পৰিৱৰ্তন নহয়, এক কথাত ক'বলৈ পৰিত্ৰাণ। যদি অসমবাসীয়ে যে পৰিত্ৰাণ পাব বিচাৰে, তেতিয়াহ'লে বিজেপি চৰকাৰখন বাদ দিব লাগিব। মোৰ এইখিনি ক'বলগীয়া। হয়, এটা কথা মানে উত্থাপন হৈছে, বিজেপি চৰকাৰে ধৰ্মক লৈ ৰাজনীতি কৰে, সেই বিষয়ে আপোনাৰ কি মন্তব্য? হয়, তেওঁলোকতো আৰু ধৰ্মৰ বাহিৰত একো নাই। তেওঁলোকৰ কামৰ যি ৰাজনীতি, যি কামৰ আজি যি ডেভেলপমেণ্টৰ কথা তেওঁলোকে নকয়। তেওঁলোকে অকল হিন্দু মুছলিমৰ মাজত কাজিয়া লগায়, কিন্তু ভিতৰকে আমাৰ একচুৱেলি হিন্দু মুছলিম ভাই ভাইৰ মাজত কোনো ধৰণৰ গণ্ডগোল নাই। তেওঁলোকে জানি বুজি এইবোৰ কথা কয়। আমাৰ ওপৰত বক্তা এজনে, দাদা এজনে এই ওপৰতে ক'লে, য'ত বেছি কুকি আছে, য'ত বেছি মণিপুৰী তাত যুদ্ধখন লগাই দিয়ে। আপোনালোকে মণিপুৰত কি ঘটনা চব দেখা পালে। এইবোৰ সাম্প্ৰদায়িকে যুদ্ধ লগাইছে নহয় জানো? চেণ্ট্ৰেলত বিজেপি চৰকাৰ আছে, অসমত বিজেপি চৰকাৰ আছে, তেতিয়াও তেওঁলোকে কিয় এবাৰ মাত নামাতিলে? কি অৱস্থা হৈ গ'ল? মণিপুৰখন জ্বলি কিমান বছৰ দিনৰ পৰা জ্বলি চাৰখাৰ হৈ গৈছে। গতিকে তেনেকুৱা ধৰণৰ যি তেওঁলোকে যে যিটো তুষ্টিকৰণ ৰাজনীতি বুলি ক'ব লাগিব, তুষ্টিকৰণ ৰাজনীতি ক'ব লাগিব, তেওঁলোকে ধৰ্মক লৈ যিটো ৰাজনীতি কৰে। কিন্তু সকলো মানুহ, মুছলিম বুলি মই নকওঁ, হিন্দু মানুহে এই ৰাজনীতি ভাল নাপায়। নহ'লে যেতিয়া অলপতে যেতিয়া আমাৰ লোকসভা ইলেকশ্যন যে হৈ গ'ল, অযোধ্যাৰ নিচিনা জেগাত য'ত পূৰা হিন্দুত্ব 90% হিন্দু জেগা, তাত তেতিয়াহ'লে বিজেপি চৰকাৰ কেনেকৈ হাৰিলে? সেই কথা আপোনালোকে কওক। তাৰমানে কি বুজিলে যে তেওঁলোকৰ যে ৰাজনীতি ধৰ্মক লৈ, এই বস্তুটো কিন্তু আমাৰ অসমবাসী তথা হিন্দু মানুহো বহুতে ভাল নাপায়। সেইটোৱে সত্য। বৰ্তমান সময়ত দেখা পোৱা গৈছে বিজেপি হওক বা কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীৰো ঢৌ উঠিছে। সেই সমান্তৰাল কিবা সেনেকুৱা পৰিস্থিতিত আপোনালোকৰ দলে কেনেকুৱা ধৰ পৰিস্থিতি বা কেনেকুৱা জয়ী হ'ব নহয়, সেই বিষয়ে আপোনাৰ কেনেকুৱা ধৰণৰ মন্তব্য? হয়, ঠিকেই কৈছে আপুনি। চাওক, আমাৰ আম আদমি পাৰ্টি এটা আমাৰ একদম মানে নিকা ৰাষ্ট্ৰীয় দলটো হৈ নিকা আদৰ্শৱান। তেওঁলোকে কামৰ ৰাজনীতিয়ে কৰে, কৰ্ম ৰাজনীতি কৰে, মুখৰ এই ফাল্টু কথা লৈ ৰাজনীতি নকৰে। ছেকেণ্ড থিং,
আজি যে নিৰ্দলীয় যিজন খেলিছে জয়ন্ত দাস ডাঙৰীয়া তেখেত বিজেপি কৰি অহা আৰু তেখেতে বিজেপি কৰি টিকেটটো নাপাই পেলাই তেখেতে নিৰ্দলীয় খেলিছে নহয় জানো তেখেতৰ কিন্তু দল নাই যেতিয়া তেখেত যদি কালি জিকে ৰাইজে তেখেতক জিকায় তেখেত নিজে ভাবে ক'ত যাব তেওঁ আকৌ ৰুলিং চৰকাৰত চুক্তিপত্ৰ কৰি যাব ৰুলিং চৰকাৰখনতে জাপ মাৰিব নহয় জানো তেতিয়াহ'লে তেওঁ কি কাম আকৌ বিজেপিৰে আদৰ্শ ল'ব গতিকে এইকাৰণে মইতো কওঁৱেই ৰাইজক যে পৰিত্ৰাণ যদি লাগে বিজেপিক বাদ দিব লাগে আৰু নিৰ্দলীয়কটো বিশেষকৈ ছাপোৰ্ট কৰিব নালাগে কিয় নিৰ্দলীয়ক ছাপোৰ্ট কৰি একো লাভ নাই বিশেষ তেওঁলোকে বহুত ডাঙৰ এটা অংক কৰি পেলাই সেই ছেম ৰুলিং পাৰ্টিত গুচি যায় তেনেকুৱাই মই দেখিবলৈ পাওঁ হয় বৰ্তমানত চৰকাৰখনক একদম মন্তব্য কৰা হৈছে যে ক্ৰিকেট দল মানে IPLৰ দৰে কোন ক'ত আছে কোনো নাজানে কাক দিব সেই বিষয়ে আপুনি কেনেকুৱা ধৰণৰ মন্তব্য নাই ঠিকেই কৈছে আমাৰ ৰাইজে দেখিছে গোটেই দিছপুৰবাসী ৰাইজে দেখি আছে যিবিলাক তেওঁলোকে কৰি আছে ক্ৰিকেটৰ খেলাই খেলিছে সঁচা কথা আজি ইয়াত কালি তাত তেওঁলোকে এৰাতিৰ ভিতৰত কংগ্ৰেছৰ চোলা খুলি বিজেপিত সোমাই বিজেপিৰ চোলা খুলি কংগ্ৰেছত যায় তেওঁলোকৰ কোনো মূল্যবোধৰ ৰাজনীতিয়ে নাই আদৰ্শই নাই বিজেপিৰ খালি ফুলটো থাকি গ'ল কিন্তু অটল বিহাৰী বাজপেয়ীজী যেতিয়া আছিলে এইটো ক'বই লাগিব তেওঁলোকৰ এটা আদৰ্শ আছিলে কিন্তু সেই বিজেপিৰ আদৰ্শ আজিৰ ডেটত নাই আজিৰ ডেটত বিজেপিৰ ফুলটো আছে চলাই আছে কংগ্ৰেছী নীতি আদৰ্শ চব কংগ্ৰেছীয়েই কিন্তু গতিকে এইখিনি আমি পাহৰিব নালাগে হয় আপুনিতো প্ৰচাৰ নামি আছে সেই ভিতৰত আপোনাৰ মানে ৰাইজৰ পৰা কেনেকুৱা সঁহাৰি পালে ইমান দিনত ৰাইজে আমাক ভাল সহায় দিছে ৰাইজে সদায় বিচাৰে যে অৰবিন্দ কেজৰিৱাল চৰকাৰ এখন অসমতো আহক কিন্তু তেনেকুৱা তেওঁলোকে ৰাস্তা পোৱা নাই আজি এইখন মিটিঙত যেতিয়া আহিলোঁ বহুত কেইজনে কৈছে আমি একচুৱেলি এই পাৰ্টিটো বিচাৰি আছিলোঁ আমি কোনো লিংক পোৱা নাছিলোঁ আজি আপোনালোক আহিছিলে আপোনালোকক বহুত মানে আমন্ত্ৰণ কৰিছোঁ আপোনালোকে যে আহিছে গতিকে তেনেকুৱা ধৰণৰ কথা যেতিয়া এওঁলোকে ইয়াত থাকি কৈছে তেনেকুৱা যিখিনি এডুকেটেড আছে মানুহ জানে দিছপুৰখনত যথেষ্ট এডুকেটেড মানুহ আছে তেওঁলোকে আমাৰ যে অৰবিন্দ কেজৰিৱাল যে যিখন চৰকাৰ আমাৰ আম আদমি পাৰ্টি এই দলটো বহুত ছাপোৰ্ট কৰে আৰু আম আদমি পাৰ্টি কিন্তু কংগ্ৰেছ বিজেপি নিচিনা দল নহয় এটা আদৰ্শবান দল এটা আন্দোলনকাৰী দল বুলি ক'ব পাৰি যিটো আন্না হাজাৰে যিটো আন্দোলন কৰিছিলে কংগ্ৰেছৰ যে কৰাপশ্যনৰ ওপৰত আন্দোলন কৰি আমাৰ আম আদমি পাৰ্টি দিল্লীত জন্ম হৈছিলে হয়নে নহয় আপোনালোকে সকলোৱে যায় তাৰপিছত কি হ'ল পুৰা কংগ্ৰেছ তাত পুৰা ধ্বংস হৈ গৈছে আৰু ৰাইজে আপক ছাপোৰ্ট কৰিছে একবাৰতে আমাৰ আম আদমি পাৰ্টি দিল্লীত চৰকাৰ বনাইছে আপোনালোকে সকলোৱে জানে তেনেকুৱা ধৰণৰ ৰাইজে দেখে ৰাইজে যিটো ভাল পায় ভাল কামৰ ৰাইজে সদায় আঁকোৱালিব দুদিন দেৰি হ'ব কিন্তু একেবাৰে নাইকিয়া নহয় হয় মানে উন্নয়ন হৈছে বুলি আমি খোজোঁ কিন্তু উন্নয়ন হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমাৰ যিটো মহানগৰৰ সমস্যা জ্বলন্ত সমস্যা বানপানীৰ কংগ্ৰেছেও কৰিব পৰা নাছিলে বিজেপিও কৰিব পৰা নাছিলে যদি আপোনালোকে আহে সেই কৃত্ৰিম বানপানীৰ সমস্যাটো কেনেধৰণে ৰোধ কৰিম বুলি আপোনালোকে মানে ভাবিছে হয় আমাৰ যে আম আদমি পাৰ্টি চৰকাৰ যদি ইয়াতে আহে প্ৰথমতে আমি বুজিব লাগিব যে ড্ৰেইনৰ কি ব্যৱস্থা আছে ড্ৰেইনৰ লেভেলৰ পানীটো ক'ত যায় পৰে ভৰলু নদীত পৰে চবেই জানে ভৰলু নদীৰ পানীটো ক'ত পৰে ব্ৰহ্মপুত্ৰত পৰে ব্ৰহ্মপুত্ৰ আৰু ভৰলুৰ গেপ কিমান আছে হাইটৰ ডিফাৰেঞ্চ কিমান আছে আৰু শ্লপটো হ'বই লাগিব যদি ভৰলুটো গৈ যদি ব্ৰহ্মপুত্ৰৰ তলত গৈ লাগে তে ব্ৰহ্মপুত্ৰৰ পানী ওলোটাকৈ সোমাই আহি আছে সেইটো চবেই জানে ব্ৰহ্মপুত্ৰ ভৰ বাৰিষাত ব্ৰহ্মপুত্ৰৰ পানী ওলোটা মাৰে যিটোৰ কাৰণে মেচিনেৰীৰ যিবিলাক প্ৰক্ৰিয়া লগাইছে শান্তিপুৰত আছে জাগাই চুইচ গেট বহাইছে ৰুক্মিণীগাঁৱত বহাইছে তেতিয়াতো বানপানী নকমে ন মানুহৰ কষ্টটো হৈ আছে ইয়াৰ ফ্লাইঅভাৰ বনাইছে কিন্তু ফ্লাইঅভাৰ তলৰ যিখিনি অৱস্থা হৈ আছে ধৰক আপোনাৰ ৰুক্মিণী গাঁৱৰে কথা কওঁ তাতে ফ্লাইঅভাৰ আছে হাতীগাঁৱৰ কথা কওঁ আৰু চবচে মোৰ ঘৰৰ ওচৰত ৱায়াৰলেছ অলপতে ৱায়াৰলেছখন মানে ইটা পানী ব্লক পানী ওখ কৰিলে কিন্তু আজিও পানী যোৱা ৰাস্তা নাই মেইন যদি বানপানী কমাবলগীয়া হয় পানীৰ লেভেল ঠিক কৰিব লাগিব ব্ৰহ্মপুত্ৰৰ কথা চিন্তা কৰিব লাগিব কাৰণ ব্ৰহ্মপুত্ৰ এটা সময়ত এনেকুৱা হৈ যায় পানী বহুতখিনি কমি যায় আৰু আমি জানো যে বেলেগ কাণ্ট্ৰিয়ে বিচাৰে কাৰণ ব্ৰহ্মপুত্ৰনো আপোনালোকৰ ইণ্ডিয়াৰ লগত টাচ নাই বাহিৰৰ কাণ্ট্ৰিৰ পৰা টাচত আহিছে যদি তেওঁলোকৰ মানে পৰিকল্পনা বা প্ৰকল্প কৰে তেতিয়াহ'লে তেওঁলোকে ব্ৰহ্মপুত্ৰখন খান্দি শেষ কৰি মানে কমাই দিব পূৰা দ কৰিলে কিবা গুৱাহাটীত যিমান পানী হওক নহওক চব পানী ডাউনত গুচি যাব কিন্তু সেই বস্তুটো অসম চৰকাৰে কিয় কৰিব নিদিয়ে মই বুজি নাপাওঁ সেইখিনি কৰিলে লেঠা চেচ হৈ যায় একচুৱেলি বানপানীটো কমি যোৱাৰ এটাই উপায় আছে কমাবৰ কাৰণে ব্ৰহ্মপুত্ৰখন খান্দাৰ ব্যৱস্থা কৰিব লাগিব সেইটোৱে आम आदमी पार्टी जिंदाबाद अरविंद केजरीवाल जिंदाबाद आम आदमी पार्टी जिंदाबाद अरविंद केजरीवाल जिंदाबाद इंकलाब जिंदाबाद इंकलाब जिंदाबाद जय अखोम जय अखोम जय अखोम जय अखोम जय अखोम
বিজেপিৰ মেৰুদণ্ড বুলি কয় RSSৰ সংগঠনটো, তেওঁলোকে মুক্তভাৱে নিৰ্দলীয় প্ৰাৰ্থী বিজেপিৰ পৰা আহি নতুনকৈ প্ৰাৰ্থিত্ব তেওঁ প্ৰদান কৰিছে আৰু নিৰ্দলীয় প্ৰাৰ্থী তেওঁক সমৰ্থন জনাইছে। এনে ক্ষেত্ৰত যদি তেওঁলোকে সমৰ্থন জনাইছে, এইটো কিহৰ মানে ইংগিত দিছে যে তেওঁ বিজেপিৰ লগতে আছে বুলি ভাবে নেকি? তেওঁ বিজেপিৰ লগতে আছে, তেখেতে বিজেপিৰ লগতে থাকিব লাগিব। তেখেতে ইমান বছৰে তেখেতে বিজেপি কৰিলে, তেখেতে তেতিয়া বিজেপি কৰি যেতিয়া টিকেট নাপালে, এতিয়া তেখেতে 501 নম্বৰ ৰুমটো দেখা পাই কিনে মানুহৰ মাজত চিঞৰি আছে। জুবিন দাক হৈ কিনে তেওঁ কিন্তু আজিলৈকে মাত দিয়া নাই। জুবিন দাৰ হৈ মাত কেনেকৈ দিব? তেখেতে জানে যে তেখেতে যিটো দলত আছিলে সেই দলৰে মানুহে জুবিন দাৰ হত্যাকাৰী, গতিকে তেখেতৰ লগত RSS নহয় আৰু কিবা কিবি থাকিব। হয়, বৰ্তমান সময়ত মানে কংগ্ৰেছ হওক বা বিজেপি, মানুহে কৈছে যে বিজেপিৰ মানে বেকআপ নাই, সেই মানে সেইখন আম আদমি পাৰ্টি হ'ব পাৰে নেকি? মানে বিজেপি বেকআপ সদায় আম আদমি পাৰ্টিয়ে হ'ব, কিন্তু কংগ্ৰেছ নহয়। আপনি অল ইণ্ডিয়াত চাই লওক, যদি বিজেপি ভয় কৰে অকল আম আদমি পাৰ্টিৰ পৰা ভয় কৰে। আজি আমাৰ গুজৰাটত 10,000 মানুহ ইলেকশ্যন খেলাৰ কাৰণে ওলাইছে, আমাক চব কাৰ্যকৰ্তাক জেলত ভৰাই আছে। গোৱাত চাই লওক, যদি গোৱাত আমি টক্কৰ দি আছোঁ, অৰবিন্দ কেজৰিৱালে আজি 3 দিনৰ পৰা তাতে প্ৰচাৰ কৰি আছে। যদি বিজেপি বা কংগ্ৰেছ দুটাকে যদি কোনোবা টক্কৰ দিব পাৰিব, আম আদমি পাৰ্টিয়ে দিব পাৰিব, তাৰ বাহিৰে কোনোবা। আম আদমি পাৰ্টি বা ভয় কৰে, তাৰ কাৰণে আমাৰ নেতাই শীৰ্ষ 5টা নেতাক জেলত ভৰাইছে। কংগ্ৰেছক কোনোবা নেতাক আজিলৈকে জেলত ভৰাইছে নে? সোনিয়া গান্ধী হওক, ৰাহুল গান্ধী হওক, কাৰোবাক জেলত ভৰাইছে আজি 10 বছৰ হৈ গ'ল, কাকো জেলত নভৰাই। আম আদমি পাৰ্টিৰ পৰা ভয় কৰে, তেওঁ জানে আম আদমি পাৰ্টি অকল বিকল্প। হয়, গণতন্ত্ৰ মানে হৈছে মানুহৰ শাসন। এতিয়া আপুনি ভাবে নেকি মানুহৰ শাসন নাইকিয়া হৈছে, ৰজাৰ শাসন চলিছে বুলি? হয়, এতিয়া মোদী ডাঙৰীয়া ৰাজাহে আহে, ৰেলী কৰে, লাখ লাখ মানুহ জমা কৰে। এতিয়া পেট্ৰল নাই, ডিজেল নাই, কিন্তু গাঁৱৰ পৰা মানুহবিলাক জমা কৰি কিনে ইয়াতে গুৱাহাটীখন জাম কৰে। এই পইচা ক'ৰ পৰা আহি আছে? তেল কিয় বৰবাদ কৰিবলগীয়া আছে? তেওঁ গোটেই গুৱাহাটীত ৰেলী কৰে, হাজাৰ হাজাৰ গাড়ী জমা কৰে, কিহৰ কাৰণে? তেল নষ্ট কৰে। ৰাজাই আছে, তেওঁ ৰাজাৰ নিচিনা আহে, ৰাজাৰ নিচিনা গুচি যায়। ৰাজাৰ শাসন আছে।